আজি পবিত্ৰ ঈদ উল ফিতৰ। দেশৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ৰঙিয়াতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে উদযাপন কৰিছে ঈদ উল ফিতৰ। ৩০ ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে পবিত্ৰ ঈদ উল ফিতৰ। মুকলি আকাশৰ তলত ২ ৰাকাত ৱাজিব নামাজ সম্পূৰ্ণ কৰিলে দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে। এই নামাজৰ জৰিয়তে বিশ্বত অমংগল দূৰ হওক বুলি দোৱা কৰে ঈদ উল ফিতৰৰ নামাজৰ পিছত ইছলাম ধৰ্মাৱলম্বী লোকসকলে। ৰঙিয়াৰ পৰা মিনয়হঁতৰ প্ৰতিবেদন, প্ৰিমিয়াৰ নিউজ। ৰমজান মাহ পাৰ হৈ গ'ল, আজি পবিত্ৰ ঈদৰ দিন। ঈদৰ দিন উপলক্ষে আমাক যি হিচাপত পইণ্ট যোৱা বেলি যেনেকৈ আমি ঈদৰ নামাজ আদায় কৰোঁ, এইবাৰো শান্তিপূৰ্ণ হিচাপত ঈদৰ নামাজ আদায় কৰাৰ কাৰণে আল্লাহ তাবাৰক ৱা তাআলাই আমাক যি ধুনীয়াকৈ সময় দিছে, যি ধুনীয়াকৈ আদায় কৰিলেও কোনো ধৰণৰ অসুবিধা হোৱা নাই। গতিকে এনেকুৱাকৈ বাৰম্বাৰ যে আল্লাহ তাবাৰক ৱা তাআলাই আমাক প্ৰত্যেকৰ ঈদৰ নামাজ আদায় কৰাৰ কাৰণে তৌফিক দান কৰে। লগতে শান্তিপূৰ্ণ হৈছে ইছলাম যে আমি শান্তি একত্ৰিত হিচাপে আজি আমাৰ আল্লাহৰ এও ঘোষণা হ'ল যে আল্লাহ তাবাৰক আমি এনে ধুনীয়াকৈ আহি শান্তিপূৰ্ণ আল্লাহ তৌফিক দান কৰিলে।